এইবাৰৰ নিৰ্বাচনত বাৰুকৈ চৰ্চিত হৈছে লোকেল আৰু চালানী প্ৰাৰ্থীৰ প্ৰসংগ। তিনিচুকীয়াৰ লাইপুলিৰ পৰা আহি খোৱাঙত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী এজেপি নেতা লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ বাবে মিত্ৰতাৰ সূত্ৰে কংগ্ৰেছে এৰি দিছে খোৱাং সমষ্টি। কিন্তু চালানী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ সমষ্টি এৰি দিবলৈ বিচৰা নাই খোৱাঙৰ ৰাইজে। পৰ্যটক বিধায়ক নালাগে, যোনেই নহওক বিধায়ক, খালি আমাৰ লোকেল হ'ব লাগে। আমি ইয়াৰ লোকেল মানুহ এজনকে বিচাৰিছো, আমি পৰ্যটক বিধায়ক বিচৰা নাই। আৰু সেয়েহে এতিয়া খোৱাঙত সাংঘাতিক চৰ্চা লোকেল বনাম চালানী। পৰ্যটক বিধায়ক নালাগে, খোৱাং সমষ্টিত আমাক থলুৱা বিধায়ক লাগে, যাতে আমি সদায় লগ পাওঁ, আমাৰ সমস্যাবিলাকৰ কথা ক'ব পাৰোঁ, তেনেকুৱা এজন বিধায়ক আমাক লাগে। আমাক পৰ্যটক বিধায়ক নালাগে, আমাৰ খোৱাং সমষ্টিত আমাৰ লোকেল লাগে। যদি পৰ্যটক বিধায়ক হয় তেতিয়াহ'লে যোৰহাটৰ নিচিনা সমস্যা হ'ব। সেইটো কাৰণে আমাৰ লোকেল আৰু আমাৰ হেৰিয়ৰ বিধায়ক লাগে। খোৱাঙত লুৰিণজ্যোতি গগৈ চালানী প্ৰাৰ্থী, ৰাইজক লাগে লোকেল প্ৰাৰ্থী। স্থানীয় প্ৰাৰ্থী নহ'লে যোৰহাট লোকসভাৰ দৰে অৱস্থা হ'ব বুলি ভয় খাইছে খোৱাঙৰ ৰাইজে। যোৱাটো দেখিছোঁ, গৌৰৱ আহে, খেলিলে মেলি জিকাৰ পিছত তেওঁ যোৱাটো নাথাকে, ৰাইজে তেওঁক লগ নাপায় যিকোনো মুহূৰ্তত, গতিকে যথেষ্টখিনি অসুবিধাত পৰে যোৱাত। আৰু আমাৰ এইটো যদি লুৰিণজ্যোতিয়ে খেলে, তেওঁ জিকে, তেওঁকো ৰাইজে লগ নাপাব, কাৰণ তেওঁ যিহেতু তিনিচুকীয়া লাইপুলি হয় আৰু ইয়াত সদায় আহিব নোৱাৰে, প্ৰতিটো মুহূৰ্তত নাপাব। গতিকে আমি সদায় ভাবোঁ কি স্থানীয় এজন হ'ব লাগে। স্থানীয় এজন যেতিয়া বিধায়ক হ'ব, যিকোনো দলৰ হওক, স্থানীয় এজন হ'লে ভাল হয় ৰাইজৰ। মানে পৰ্যটকৰ নিচিনা আহি পিনি ইলেকশ্যন খেলি গুচি যাব, তাৰপৰা ৰাইজে কাক লগ কৰিব, ক'ত পাম বিচাৰি ফুৰিবলগীয়া নিচিনা হ'বগৈ পাৰেতো। গতিকে সেইটো হ'লে বেয়া। খোৱাং সমষ্টিৰ চাহ বাগিচাৰ ৰাইজেও বিচাৰিছে স্থানীয় প্ৰাৰ্থী, তেতিয়াহে হেনো হ'ব সমষ্টিৰ উন্নয়ন। যিহেতু আমাৰ বহুত সমস্যা আছে, বহুতখিনি সমস্যা বৰ্তমান আমাৰ শেষ হৈছে, দূৰ হৈছে, তথাপিও মানে আমি বিচাৰোঁ যে আমাৰ এজন বিধায়ক লোকেল হওক। আমি দূৰত গৈ পিনে পৰ্যটক বিধায়ক যেনেদৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁক চাই লওক, আহে কেতিয়াবা মাহেকৰ মূৰত, বছৰৰ মূৰত, তেওঁক লগ পাবলৈ হ'লে কিমান দিগদাৰ হয়। তেওঁ আমাৰ অসুবিধাবোৰ আমি কেনেকৈ কওঁ, কি ধৰণে কওঁ। সেইকাৰণে আমি বিচাৰোঁ যে লোকেল এজন বিধায়ক লাগে, যিজনে আমাৰ মাজত থাকি আমাৰ দুখ বিপদ বুজি কৰি কেনে আমাৰ কাৰণে কামবোৰ কৰে। বৰ্তমান हमनी খোৱাং সমষ্টি में हमनी के चालानी विधायक, तिनसुकिया के विधायक बोले हमनी के टिकट ले खोजे है लुरिणज्योति गगৈ, जेहेतु हमनी के टिकट लेके की उन्नयन करी हमनी देखा पाही और बुझा पाही। जतना धूर के एक विधायक यदि हमनी के टिकट ले खोजे है तो ओरकम विधायक के सामने जाए के होले तक हमनी के खर्चा है 500 टका, 1000 टका खर्चा है। हमनी के कामानी हमनी निबनुआ आदमी लगे, हमनी बगान में हाजिरा करने वाला आदमी लगे, और उतना दूर के यदि आदमी एक हमनी के यहाँ पराजित हो जिकी हले तो हमनी के लाभालाभ नाय हो बोल के मैं सोचिला। हमनी के लोकल विधायक लगी, जेरकम जोरहाट में जेरकम गौरव गगৈ आलोही हिसाब आए के बैराज हिसाब घूर के चल जाला, हमनी के ओरकम हेरी पार्टी नाय लगी, यानी कि लोकल एक समष्टि में लोकल एक विधायक लगी, तारे कामना करी। খোৱাং সমষ্টিৰ গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰেও বিচাৰিছে স্থানীয় প্ৰাৰ্থী লাগে সমষ্টিটোত, কোনো চালানী প্ৰাৰ্থী নহয়। म तो साधारण भोटर हिसाब में यति नै भन्न चाहन्छु, हामीलाई लोकल एमएलए चाहिन्छ, टुरिस्ट चाहिँदैन। लोकल एमएलए भएपछि यति नै हामीलाई सुविधा हुन्छ। খোৱাং সমষ্টি মিত্ৰতাৰ সূত্ৰে কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিয়াৰ পিছৰে পৰাই খোৱাঙত সাংঘাতিক চৰ্চা লোকেল বনাম চালানী। খোৱাঙৰ পৰা অমিত চৌধুৰী, নিউজ লাইভ।